নমস্কাৰ সকলোকে আপোনালোক কুমৰক চুটো অন্য নতুন এটি ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকৰ খবৰ ভালে আছে চাগে। বৰ্তমান মোৰো ভাল। এপইণ্টমেণ্ট লেটাৰ সৰুসজাই ষ্টেডিয়ামত এপইণ্টমেণ্ট লেটাৰখন লৈ কালি ৰাতিত মই ট্ৰেইনত উঠি এতিয়া গড় আহি পালোহি, ভাত খালোঁ। এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এটা অতিকৈ এটা ভাল খবৰ আপডেট দিব বিচাৰিছোঁ। সেইটো হৈছে কি, আসাম পুলিচ নতুন ভেকেঞ্চিত কি কি আহিব পাৰে আৰু কোনকেইটা পোষ্টত কিমান কালি আছে সেইটোৰ বিষয়ে মই ক'বলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব। প্ৰথমতে মই আহিছোঁ কামাণ্ডো। যিহেতু মই কামাণ্ডোত চিলেক্ট হৈছোঁ, আপোনালোকে গম পাইছে। কামাণ্ডোত এডভাৰটাইজমেণ্টত আছিলে 164টা পোষ্ট। বৰ্তমান নিযুক্তি হৈছে 159 আৰু 164ৰ পৰা 159 মাইনাছ কৰিলে তাত আহি গ'ল আপোনাৰ 5টা কেণ্ডিডেট। 5টা অলৰেডি ভেকেঞ্চি কালি। তাৰপিছত আৰু কেনেকৈ কালি হ'ব সেইটো আপোনালোকক মই কৈ দিছোঁ। যিহেতু কামাণ্ডোত চিলেক্ট হোৱা এজন ল'ৰাই AB2 চিলেক্ট হৈছে, নতুবা UB2 চিলেক্ট হৈছে, যিকোনো এটাত, নতুবা APRতো চিলেক্ট হৈছে। গতিকে এতিয়া আপোনালোকে ভাবি চাওক, এজন ল'ৰাইতো দুটা চাকৰিত জইন হ'ব নোৱাৰে নিশ্চয়। কিছুমানে হয়তো ABত যাব পাৰে, কিছুমানে হয়তো UBত যাব পাৰে, কিছুমানে হয়তো APRত যাব পাৰে, হয়তো কিছুমানে আসাম কামাণ্ডোত যাব পাৰে। মোৰ যিখিনি লগৰীয়া আছে, মই যেতিয়া ভাইবা দিবলৈ গৈছিলোঁ তেতিয়া আমাৰ 4-5জন কেণ্ডিডেট আছিলে। তাৰ ভিতৰত 4টা চিলেক্ট হ'ল। যিখিনি কামাণ্ডোত চিলেক্ট হৈছে সেইটো UBত চিলেক্ট হৈছে, তাৰপিছত ফায়াৰ ইমাৰ্জেঞ্চিত চিলেক্ট হৈছে। গতিকে এইখিনি ল'ৰাই কামাণ্ডো নকৰে। তাতে 2টা পোষ্ট খালী হৈ গ'ল। ইমাৰ্জেঞ্চিত কৰিব আৰু এটা কৰিব UBত কৰিব। ঠিক তেনেধৰণে ক্ৰমান্বয়ে তেনেকৈ ভেকেঞ্চিটো খালী হৈ যাবগৈ। প্ৰায় আপোনাৰ 159টা পোষ্টৰ ভিতৰত প্ৰায় জইন নকৰা 15টামান ওলাবই। গতিকে তেনেকৈ ভেকেঞ্চিটো খালী হ'ব আসাম কামাণ্ডো। যিসকল কেণ্ডিডেটে আসাম কামাণ্ডোত আহিবলৈ ইচ্ছা কৰি আছে, গতিকে আপোনালোকে দুমদামে লাগি থাকক। আৰু মামাই এটা কথা কৈছে, কালিৰ ভিতৰত অৰ্থাৎ 5 তাৰিখে আসাম পুলিচৰ নতুন 4000+ পোষ্ট আপডেট এডভাৰটাইজমেণ্ট আহিব বুলি মামাই ঘোষণা কৰিলে। আপোনালোকক মই ভিডিঅ'টো দেখুৱাম, আপোনালোকে চাই ল'ব। আৰু লগতে যিটো APR, যিসকলে APR কৰিব বিচাৰে এওঁলোকৰ কাৰণেও বহুতেই ভাল খবৰ। যিহেতু যিমানখিনি পোষ্ট আছিলে ইমানখিনি পোষ্টৰ এপইণ্টমেণ্টটো দিয়া নাই। হয়তো তাত কিবা এটা বিজুতি ঘটিবও পাৰে। সেইটোৰ কাৰণে আপোনালোকে টেনশ্যন নকৰিব। আপোনালোকৰ যিখিনি আশা কৰি থকা যিখিনি পোষ্ট, সেই পোষ্টখিনি নিশ্চয় ওলাব। আৰু লগতে অতিকৈ ভাল লগা বিষয়, আসাম কামাণ্ডো যিটো SI আপোনাৰ 51টা পোষ্ট আছিলে। মাত্ৰ 4টা নে 5টা কেণ্ডিডেট চিলেক্ট হৈছে তাত। গতিকে সেইখিনি পোষ্টটো কালি হৈ গ'ল। গতিকে সেইখিনি পোষ্টটো ওলাব বুলি আশা এটা আছে। গতিকে সেইটোতো আমি প্ৰিপেয়াৰ কৰিব লাগিব, নতুবা আপোনালোকে প্ৰিপেয়াৰ কৰি থাকক SIৰ কাৰণে। গতিকে তেনেকৈ বহুত অসম আৰক্ষীত বহুত পোষ্ট খালী হৈ আছে। গতিকে এইখিনি নিশ্চয় অতি সোনকালে এডভাৰটাইজমেণ্টটো আহিব। তো কাইলৈ এডভাৰটাইজমেণ্টটো আহিব পাৰে মামা কোৱা মতে। গতিকে আপোনালোকৰ শাৰীৰিক ব্যায়াম, ফিজিকেল এক্সাৰচাইজ গোটেইখিনি আপোনালোকে যিমান পাৰে কষ্ট কৰি থাকক। নিশ্চয় আপোনালোকৰো এদিন নহ'লে এদিন সফল হ'বই। আৰু লগতে ABUBটো আপোনাৰ পোষ্ট কালি আছে, যিটো 2টা পোষ্ট হল্ডত ৰখা হৈছে। গতিকে সেইখিনি পোষ্টটো নিশ্চয় অতি সোনকালে ওলাবগৈ। গতিকে সেইখিনিও ওলাব বুলি আশা এটা আছে। গতিকে আপোনালোকক মই বাৰে বাৰে কৈছোঁ, আপোনালোকে এতিয়াৰ পৰাই ফিজিকেলত লাগি থাকক আৰু ক্ৰমান্বয়ে পঢ়াটো গুৰুত্ব দিয়ক। যিহেতু নপঢ়িলে চাকৰি পোৱাৰ সম্ভাৱনাটো বহুতেই কম।
গতিকে ভাগ্যৰ ওপৰত নিৰ্ভৰ হৈ থাকিব নালাগে। আপোনালোকে পঢ়ক, দৌৰক, টোটেলি যিমান পাৰে নিজকে ছেক্ৰিফাইচ কৰিব লাগিবগৈ, তেতিয়াহে চাকৰি এটা লাভ কৰিব পাৰি। নিশ্চয় আমিও 3-4 বছৰ একেৰাহে দৌৰিছোঁ, ৰাতিপুৱা গধূলি তেনেকৈ আপোনালোকে কষ্ট কৰিব লাগিব। আৰু যিসকল কেণ্ডিডেটে পইণ্টৰ কাৰণে ৰৈ গ'ল, এওঁলোকেও আপোনালোকে ৰিষ্টাৰ্ট কৰক। কোনটো ক্ষেত্ৰত আমাৰ দুৰ্বলতাটো আছিলে সেইটো আপোনালোকে এইটো আঁতৰাবলৈ চেষ্টা কৰক, আপোনালোকৰ নিশ্চয় হ'বগৈ। ঠিক আছে, মামাই কোৱা ভিডিঅ'টো আপোনালোকে এবাৰ চাই লওক। আৰু আজি ঘৰত গৈ নিজৰ ভাইটি ভণ্টিক সকলোৱে ক'ব লাগিব যে আজি আমি এপইণ্টমেণ্ট লৈ আহিলোঁ আৰু অহা 2 দিনত মামাই নতুন এডভাৰটাইজ দিব, গতিকে আমি দৌৰা কাম চলাই থাকিব লাগিব। সদশেষত আপোনালোকক এটা অনুৰোধ কৰিছোঁ, মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। আৰু লগতে এনেকুৱা ধৰণৰ তথ্য আপডেট মই দি থাকোঁ, সেইটোত পাই থাকিবৰ কাৰণে আপোনালোকে কাষত থকা বেল আইকনটো অল কৰি ৰাখিব। লগতে মোৰ দিয়া ভিডিঅ'টো যদি ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকে। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানেই। জয় অসম, জয় হিন্দ, বন্দে মাতৰম।